নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ আৰ্টিকেলসমূহ, ফাণ্ডামেণ্টেল ৰাইটছ, আমাৰ সংবিধানত যিসমূহ আমাৰ মৌলিক অধিকাৰ আছে সেইবোৰৰ ওপৰত আমি অলপ আলোচনা কৰিম। আমাৰ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ বুলি ক'লে আমাৰ 6টা আছে, আগতে 7টা আছিলে কিন্তু এতিয়া 6টা হ'ল। তো ৰাইটছকেইটা কি কি হয়? ৰাইটছ টু ইকুৱেলিটি 14 নম্বৰ আৰ্টিকেলৰ পৰা 18 নম্বৰ আৰ্টিকেলৰ ভিতৰত এইটো পৰে কি? ৰাইটছ টু ইকুৱেলিটি। ৰাইট টু ফ্ৰীডম সেইটো 19ৰ পৰা 22। ৰাইট এগেইন এক্সপ্লইটেশ্যন সেইটো 23ৰ পৰা 24। ৰাইট টু ফ্ৰীডম অফ ৰিলিজন এইটো 25ৰ পৰা 28। ৰাইট ফৰ এডুকেশ্যন এণ্ড কালচাৰেল ৰাইটছ এইটো কিমান? 29 আৰু 30। আৰু ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডি 6 নম্বৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয়, কনষ্টিটিউশ্যনেল ৰেমেডিটো। তো ইয়াক আমি অলপ বিতংভাৱে ডিছকাছ কৰোঁ। তো আৰ্টিকেল 14ত কি দিয়া আছে? আৰ্টিকেল 14ত দিয়া আছে ইকুৱেলিটি বিফৰ ল। ইয়াৰ দ্বাৰা মানে সকলোকে সমান অধিকাৰ আৰু সমতা দিয়াৰ অধিকাৰটো প্ৰদান কৰিছে। নেক্সট 15টো দিছে কি? প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন। আপুনি কাকো ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে। আপোনাৰ কোনো উচ্চ নিচ, তাৰ জেণ্ডাৰ হওক, তাৰ বৰণ বা ধৰ্ম সেইবিলাকক লৈ আপোনালোকে ডিছক্ৰিমিনেট কৰিব নোৱাৰে। কাৰ জৰিয়তে? আৰ্টিকেল 15 প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন। আৰু 16টো হৈছে ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট। এমপ্লয়মেণ্টৰ ক্ষেত্ৰত সকলোৱে যাতে সমান অধিকাৰ পাব লাগে, যোনেই হওক দেশৰ সকলো ব্যক্তিয়েই যাতে সমান অধিকাৰ পায়, তাৰে ইয়াত অধিকাৰটো ইয়াত প্ৰদান কৰিছে কিমান নম্বৰ আৰ্টিকেলত? আৰ্টিকেল 16ত। নেক্সট 17টো এইটো ইম্পৰ্টেণ্ট হয়, এবলিশ্যন অফ আনটাচেবিলিটি। আগতেতো আপোনালোকে জানেই যে আগতে আনটাচেবিলিটিটো কিমান আছিলে, যে উচ্চ কাষ্ট নিম্ন কাষ্ট তাৰ চুব নোৱাৰে, উঠিব নোৱাৰে, তেনেকুৱা টাইপত আছিলে। তো আৰ্টিকেল 17ত ইয়াত এবলিছ কৰা হৈছে যে এবলিশ্যন অফ আনটাচেবিলিটি। নেক্সট 18ত কি কৈছে? এবলিশ্যন অফ টাইটেল। আগতে যি ৰাজা মহাৰাজাসকলে যি টাইটেল লৈছিল, মহাৰাজাধিৰাজ তেনেকুৱা ধৰণৰ, স্বৰ্গদেউ ধৰক অসমৰ, তেনেকুৱা ধৰণৰ যি মহাৰাজা টাইটেল সেইবিলাক এবলিছ কৰিব লাগিব কিমানৰ লগত? আৰ্টিকেল 18 এবলিশ্যন অফ টাইটেল। নেক্সট 19 ফ্ৰীডম অফ স্পীচ। ফ্ৰীডম অফ স্পীচটো কিমান আছে? 19ত বেকবোন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হৈছে যে আপুনি মাত ৰাখিব পাৰিব, আপোনাৰ ধৰক কথা চৰকাৰৰ লগত বা সমাজৰ আগত আপোনালোকে যদি কথা ক'ব বিচাৰে তেনেহ'লে কথা ক'ব পাৰে, সেইটো হৈছে ফ্ৰীডম অফ স্পীচ। আপোনালোকে প্ৰশ্ন উত্থাপন ধৰক তেনেকুৱা ধৰণৰ কথাৰ যি আপোনালোকৰ অধিকাৰ দিছে, সেইটো কিমান চনত? 19। নেক্সট 21ত কি কৈছে? প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। প্ৰটেকশ্যন অফ লাইফ এণ্ড আপোনাৰ যি জীৱন তাৰ প্ৰটেকশ্যন দিয়া হ'ব, আৰু পাৰ্চনেল লিবাৰ্টি আপোনালোকৰ যোনটো নিজৰ স্বতন্ত্ৰ বা স্বাধীন, সেইটো আপোনালোকক কিমান আৰ্টিকেলত দিয়া হৈছে? 21ত। নেক্সট 21A ৰাইট টু এলিমেণ্টেৰী এডুকেশ্যন। সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। ইয়াক 6 to 14 ইয়াৰ্ছৰ যি বয়সৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক ফ্ৰী এডুকেশ্যন দিয়া হ'ব গভৰ্ণমেণ্টৰ দ্বাৰা। আৰু ইয়াক কিমান চনত কৰিছিল? 2002 চনৰ এমেণ্ডমেণ্ট যিটো সংবিধান সংশোধন হৈছিল, 86তম সংশোধন তাত সন্নিৱিষ্ট কৰা হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনত। আৰু 32টো হৈছে যে কনষ্টিটিউশ্যনেল ৰেমেডিছ। কনষ্টিটিউশ্যনেল ৰেমেডিছে কি কয় যে আপোনালোকে এই কনষ্টিটিউশ্যনৰ সংবিধানৰ যিসমূহ আৰ্টিকেল বা ফাণ্ডামেণ্টেল ৰাইটছ এইসমূহ আপোনালোকৰ পাব লাগে, বা ইয়াক কি কয়? হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয়। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। তো এইখিনি আছিল যে ফাণ্ডামেণ্টেল ৰাইটছৰ ইম্পৰ্টেণ্ট আৰ্টিকেলসমূহ। ইয়াৰ বাহিৰেও আৰু বহুত ইম্পৰ্টেণ্ট আৰ্টিকেল আছে, কিন্তু এইকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। এইকেইটাৰ পৰা প্ৰশ্ন আহি থাকে, যেনে ইয়াত 14টো আটাইতকৈ গুৰুত্বপূৰ্ণ হয়, বা 17টো আনটাচেবিলিটিটো এইটো আহি থাকে যিকোনো ধৰণৰ এক্সামসমূহত। তো আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।